নমস্কাৰ প্ৰাতঃ আপোনালোকক স্বাগতম জনাইছো সমাগত বিধানসভা নিৰ্বাচন ইতিমধ্যে বিধানসভা নিৰ্বাচনলৈ সকলো দল তথা প্ৰাৰ্থীয়ে টাঙনি বান্ধিছে অনুৰূপভাৱে পলাশবাৰী সমষ্টিত একাধিক ব্যক্তিয়ে এইবেলি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মনেৰে তেওঁলোকে আগবাঢ়িছে আজি আমি প্ৰাতঃ মজিয়াত এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছো তেওঁ হল বিকাশনাথ যোগী যিগৰাকী বিকাশনাথ যোগীয়ে বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় কংগ্ৰেছ দলত তেখেতে নেতৃত্ব বহন কৰি আহিছিলে তেখেতে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যি ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিলে ৰাহুল গান্ধীৰ নেতৃত্বত সেই ভাৰত জোড়ো যাত্ৰাত তেখেতে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে সেইগৰাকী বিকাশনাথ যোগী অতি শেহতীয়াভাৱে তেখেতে টিএমচিত তৃণমূল কংগ্ৰেছত তেখেতে যোগদান কৰিছে আজি আমি তেখেতক আমাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছো প্ৰথমতে তেখেতক আমি প্ৰাথমিকভাৱে স্বাগতম জনাইছো হয় যিহেতুকে সমাগত বিধানসভা নিৰ্বাচন আমি দেখি আহিছো পলাশবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত আপোনাৰ পোষ্টাৰ হোৰ্ডিং লাগিছে আপুনিও নিৰ্বাচনৰ সন্দৰ্ভত কিবা চিন্তা চৰ্চা কৰি তেনেকৈ আগবাঢ়িছে নে আন কিবা কাৰণত আপুনি তেনেকৈ বেনাৰ পোষ্টাৰ লগাইছে বেনাৰ পোষ্টাৰ বুলি ক'বলৈ গ'লে যেহেতুকে আমি দেখিবলৈ পাই আহিছোঁ যে আমাৰ যিবোৰ মোৰ ব্যক্তিগত যিটো এটা ছবি সেই ছবিটোতো আমাৰ প্ৰায়ভাগ মানুহে জানে বা যেহেতুকে দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মই পঢ়িছিলোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতাৰ সদস্য আছিলোঁ 2009-10 চনৰ যিটো সেশন আছিলে সেই সেশনটোত মই সম্পাদক আছিলোঁ সাংস্কৃতিক সম্পাদক তেতিয়াৰ পৰাই ছাত্ৰ ৰাজনীতিত আছিলোঁ NSY কৰিছিলোঁ কৰি আহি যেতিয়া ৰাইজৰ মাজত ৰাইজৰ সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ হৈ কাম কৰিছোঁ তো তেনেকুৱা ধৰণৰ হিচাপে মানুহৰ মাজত এটা মোৰ ছবি আছে চিনি পায় কিন্তু যেতিয়া সক্ৰিয় ৰাজনীতিৰ কথা আমি ক'বলৈ যাওঁ বা ৰাইজৰ হৈ জনপ্ৰতিনিধি হিচাপে যেতিয়া কাম কৰা এটা হেঁপাহ থাকে কাম কৰাৰ কাৰণে আগুৱাই আছোঁ তেতিয়া আমাক বহল ভিত্তিত সমষ্টিখনত এটা আমাক ভাল এটা ছবি আমি দেখুৱাব লাগে যিহেতুকে এটা নতুন মুখ মই আগবাঢ়িব আহিছোঁ দলটোও নতুন সেইকাৰণে আমি সমষ্টিটোৰ চুকে কোণে আমি আমাৰ দলৰ প্ৰচাৰ আৰু মোৰ নিজৰ ব্যক্তিগত প্ৰচাৰৰ কাৰণে আমি এই বেনাৰ পোষ্টাৰবোৰ আমি লগাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি সুদীৰ্ঘ 2010 চনৰ পৰা 2023 চনৰ ভাৰত জোড়ো যাত্ৰালৈ আপুনি সক্ৰিয়তাৰে আপুনি কংগ্ৰেছৰ লগত জড়িত হৈ আছিলে হয় কিন্তু তাৰপিছত লাহে লাহে আপোনাৰ সক্ৰিয়তা আমি কমকৈ দেখিলোঁ আৰু হঠাৎ আমি দেখিবলৈ পাইছোঁ যে আপুনি আন এটা দল তৃণমূল কংগ্ৰেছলৈ আপুনি ঢাপলি মেলিলে ইয়াৰ অন্তৰালত আমি কি বুলি ভাবি আপুনি কিয় এনেকুৱা আপুনি এটা ধুনীয়া দায়িত্বত থকাৰ পিছত আমিতো জনাত আপুনি কংগ্ৰেছৰ অৰুণাচল প্ৰদেশৰ আপুনি দায়িত্বত আছিলে তেনেকুৱা এটা ধুনীয়া দায়িত্বত থকাৰ পিছত আপুনি হঠাৎ এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লে সিদ্ধান্ত বুলি ক'বলৈ গ'লে কংগ্ৰেছ দলৰ প্ৰতি সন্মান মোৰ এতিয়াও আছে কংগ্ৰেছ দলৰ আদৰ্শক মই সদায় সন্মান জনাই যাম যেহেতুকে কংগ্ৰেছ দলটোৱে মোক মানে বিশেষকৈ মোক মানে আগুৱাই যোৱাৰ ক্ষেত্ৰত বা ৰাইজৰ মাজত চিনাকি হোৱাৰ ক্ষেত্ৰত এটা প্লেটফৰ্ম এটা দিছিলে হয় কিন্তু কথাটো হ'ল কংগ্ৰেছ দলটোকো যথেষ্টখিনি মোৰ যৌৱনকাল মই কংগ্ৰেছ দলটোক দিছিলোঁ মই নিজৰ কথা ভাবা নাই মই টকা পইচাৰ কথা ভাবা নাই যিখিনি মই মোৰ ঘৰক সময় দিব লাগে সেই সময়খিনি মই দলটোক দিছোঁ আৰু আজি আপোনালোকে যদি চাই পলাশবাৰী সমষ্টিৰ ক্ষেত্ৰত যিখিনি কংগ্ৰেছৰ যুৱচাম আছে সেই যুৱচামটোক ময়ে উঠাই লৈ আহা মই ক্ৰিয়েট কৰা মই গঠন কৰা যুৱচাম আজি কংগ্ৰেছ দলত কাম কৰি আছে কিন্তু মই যোৱাৰ পিছত বা মই যেতিয়া NSY কৰি আছিলোঁ সেই NSY পৰাই ছাত্ৰ ৰাজনীতিৰ পৰা আমি আমাৰ নতুন যুৱক আমি অন্তৰ্ভুক্ত কৰাওঁ আৰু সেই অন্তৰ্ভুক্ত হৈ থকা ল'ৰাবোৰে এটা সময়ত আজি আমাৰ কংগ্ৰেছ দলটো চলাই আহিছে তো তেনেস্থলত আজি কংগ্ৰেছ দলৰ যদি আমি ইতিহাস চাওঁ পলাশবাৰী সমষ্টিত মই জনালৈকে মই যেতিয়াৰ পৰা ৰাজনৈতিকভাৱে সক্ৰিয় হৈছোঁ নিৰ্বাচনৰ কথা গম পাইছোঁ তেতিয়াৰ পৰা আজিলৈকে আমি কংগ্ৰেছৰ এজন বিধায়ক দেখিবলৈ সক্ষম হোৱা নাই যেটো আমাৰ বিৰাট এটা দুৰ্ভাগ্য পলাশবাৰী সমষ্টি কংগ্ৰেছ কৰি থকাসকলৰ কাৰণে আমি আশা কৰোঁ যে আমি সমষ্টিটো কংগ্ৰেছ দলৰ এটা আমি বিধায়ক পাম বা ভাল কাম হ'ব সিহঁতৰ যদি আমি আৰু ৰাইজৰ হৈ আৰু কাম কৰিব আমি সক্ষম হ'ম তেনেকুৱা ধৰণৰ আমাৰ বহু সপোন থাকে কিন্তু পলাশবাৰী সমষ্টিত এনেকুৱা হয় যিবোৰ নেতা আছে মই নাম নকওঁ তেওঁলোকৰ সন্মানৰ খাতিৰত পলাশবাৰী সমষ্টিত এনেকুৱা নেতা আছে MLA নাই কংগ্ৰেছৰ কিন্তু পলাশবাৰী সমষ্টিত যিবোৰ নেতা আছে তেওঁলোক প্ৰতিজনে এজন এজনকৈ MLA বুলি ভাবে
গ্ৰাছৰুট লেভেলৰ যিখিনি আমাৰ কৰ্মী আছে আমাৰ দৰে আমিতো গ্ৰাছৰুট লেভেলৰ পৰা আমি কাম কৰি আহিছোঁ, আমি সংগঠনটোক ধৰি ৰাখিছোঁ। তেনেস্থলত কংগ্ৰেছ দলে পুৰস্কাৰটো কমকৈ দিয়ে, মূল্যটো কমকৈ দিয়ে আমাৰ দৰে পিছ পৰি অহা অঞ্চলৰ পৰা বা আমাৰ ইকনমিকেলি মোৰ ঘৰৰ বেকগ্ৰাউণ্ডটো খুব কম, তেনেও তাৰ পাছতো আমি কংগ্ৰেছ দলৰ হৈ কাম কৰিছোঁ। সেইটোৰ ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত আমি পিছ পৰি গৈছোঁ। তো এইখিনি দোষ পলাশবাৰী কংগ্ৰেছৰ নে এইখিনি দোষ অসম প্ৰদেশ কংগ্ৰেছৰ? চাওক, এইটো ক্ষেত্ৰত ক'বলৈ গ'লে দলীয় ভিত্তিত যিহেতুকে পলাশবাৰী সমষ্টিত নেতা আছে আৰু নিৰীক্ষণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা কৰে। ইলেকশ্যনৰ সময়ত যেতিয়া টিকট দিয়াৰ সিদ্ধান্তটো হয়, সেই সিদ্ধান্তৰ সময়ত আমাৰ যিখিনি ইয়াৰে স্থানীয় প্ৰাৰ্থী বা ভালকৈ কংগ্ৰেছ দলৰ হৈ কাম কৰি আছিল তেওঁলোকক টিকেটটো নিদিয়ে। সময়ত আপোনালোকে কোৱাৰ দৰে পেৰাচুট লেণ্ডিং কৰি আহি এটা নেতা আহিব, টকা পইচা অলপ ইনভেষ্ট কৰিব, সমষ্টিত কাম কৰিব, 6 মাহ কৰিব, 5 মাহ কৰিব, তাৰপিছত তেওঁলোকক টিকেটটো দিয়া হয়। কিন্তু আজি অত বছৰে বছৰ ধৰি যিবোৰ নেতাই কাম কৰে সেইবোৰক লাষ্টত বয়সৰ অজুহাত দেখুওৱা হয়, টকা পইচাৰ অজুহাত দেখুওৱা হয়, তেনেকুৱা ধৰণৰ তেওঁলোকক টিকটৰ পৰা বঞ্চিত কৰে। আৰু সেইবোৰ নেতাই ইলেকশ্যন খেলাৰ পিছত তেওঁলোকে হাৰাৰ পিছত আৰু সংগঠনটোৰ হৈ কামো নকৰে। তেওঁলোকে গুৱাহাটীত যায় বাহৰ পাতে, তেওঁলোকে ঘৰত যায় বাহৰ পাতে। আজি যোৱা বছৰ যতীন মালিক কেণ্ডিডেট দিছিলে, যতীন মালিক হাৰাৰ পিছতে কংগ্ৰেছ দলটো আমি ভাবিছিলোঁ ধৰি ৰাখিব বুলি ভাবিছিলোঁ, কিন্তু সেই যতীন মালিক আকৌ এমাহ নহওঁতে তেওঁ দলটো ত্যাগ কৰি তেওঁ গুচি গ'ল। এতিয়া কংগ্ৰেছ দলৰ আমাৰ যিখিনি আমাৰ ব্লক পৰ্যায়ৰ আমাৰ কমিটি আছিলে, মণ্ডল পৰ্যায়ৰ কমিটি আছিল, আমি এইবোৰ হতাশ হৈ গৈছোঁ যে আমাক এতিয়া ধৰি ৰাখিব কোনে। আমি এইখিনিতে আপোনাক ক'ব লাগিব যে আমিও দেখি আহিছো যে কংগ্ৰেছত যিকোনো মূল্যৰ বিনিময়ত এচাম মানুহে কংগ্ৰেছৰ ইয়াতে বিধায়ক হোৱাটো নিবিচাৰে। এটা অভিযোগ আছে, কিমান দূৰ সঁচা আপুনি যিহেতু কংগ্ৰেছ কৰিছে আপুনি বুজিব। আমি জনামতে পলাশবাৰীত কংগ্ৰেছ নিজিকাৰ একমাত্ৰ কাৰণ হ'ল ইয়াৰে একাংশ নেতাই বিধায়ক এজন পোৱাটো কেতিয়াও মনে প্ৰাণে নিবিচাৰে। এইটো কিমান সত্য? যিহেতুকে মই এতিয়া তৃণমূল কংগ্ৰেছ দলত আছো, বিশেষকে বেলেগ দলৰ কথা এতিয়া বেছি চৰ্চা কৰিব নিবিচাৰো। আপুনি কোৱা এটা লাষ্ট কথা এটাৰ মই উত্তৰ দিব বিচাৰিছো। কথাটো হয়, আপুনি যদিও সেই শব্দটো আপুনি প্ৰকাশ কৰা নাই, আমি কওঁ ইলেকশ্যনৰ সময়ত এটা চিপৰাং ৰাজনীতি চলে। তেওঁলোকে যি কেণ্ডিডেট এটা টিকট দিয়ে দলে আৰু তলৰ যিবোৰ নেতা লাগি থাকে টিকট বিচাৰিছিলে, তেওঁলোকে ভাবে যে এওঁ যদি MLA হৈ যায় মই আগন্তুক সময়ত টিকটো নাপাম বা 10 বছৰ মোৰ 5 বছৰ 10 বছৰ মোৰ এনেই গুচি যাব। তো তেনেকুৱা ধৰণত ভাবি সেই তেওঁলোকে টিকট পোৱা প্ৰাৰ্থীটোক তেওঁলোকে চিপৰাং মাৰি তেওঁলোকক হৰাই দিয়ে। এইটো একদম সক্ৰিয় সত্য কথা। আমি আগতেও স্বীকাৰ কৰিছিলো, এতিয়াও স্বীকাৰ কৰো। পলাশবাৰী সমষ্টিত কংগ্ৰেছৰ বৰ্তমান ভৱিষ্যতটো নাই। মানে আপুনি ক'ব বিচাৰিছে যে আপুনি যে তৃণমূল কংগ্ৰেছত গ'ল, ইয়াৰে অন্তৰাল হ'ল যে পলাশবাৰীত যিখিনি কংগ্ৰেছৰ নেতা আছে তেওঁলোকে এজন MLA হোৱাটো কাকো নিবিচাৰে। সেইকাৰণে আপুনি ভৱিষ্যত দেখা নাপায়, আপুনি তৃণমূল কংগ্ৰেছলৈ আপুনি গতি কৰিব। সেইটোৱে, যিহেতুকে আমাৰো এটা সপোন আছে, যিহেতুকে ছাত্ৰ ৰাজনীতিৰ পৰা আমি ৰাইজৰ মজিয়াত আগবাঢ়ি আহিছো, কোনো ধৰণৰ আপোচ নকৰাকে আমি ৰাইজৰ মাজলৈ কাম কৰি গৈছো। আমাৰো এটা সপোন আছে যে জনপ্ৰতিনিধি হোৱাৰ, ৰাইজৰ হৈ কাম কৰাৰ। এতিয়া যিটো দলে আমাক আগুৱাই নিব লাগিছিলে বা আমি যেনেকে দলটোক আগুৱাই নিছো, যুৱ প্ৰতিনিধি আমি আনিছো পলাশবাৰীৰ পৰা, বহুত যুৱ আছে এতিয়া কাম কৰাৰ ক্ষেত্ৰতো। তেনেস্থলত যেতিয়া আমি আমাৰ এই দলটোত আমি ভৱিষ্যত যেতিয়া নেদেখিম, তেতিয়া আমি বিকল্প এটা সিদ্ধান্ত ল'বই লাগিব। তো সেইকাৰণে আমিও কাম কৰাৰ সুযোগ লৈ নতুনত্বৰ সন্ধানত মই তৃণমূল কংগ্ৰেছ দলত যোৱাটো সিদ্ধান্ত লৈ যোগদান কৰিছিলো। এতিয়া আহোঁ আমি বেলেগ এটা প্ৰশ্নলৈ। আমি পুৰণি ঘৰখন যিহেতুকে বাদ দিলো, আমি কংগ্ৰেছ পুৰণি ঘৰ বুলি ক'লো, আৰু নতুন ঘৰ হ'ল আপোনাৰ তৃণমূল কংগ্ৰেছ। এতিয়া আমি তৃণমূল কংগ্ৰেছলৈ আহোঁ। তৃণমূল কংগ্ৰেছৰ বৰ্তমান অসমত তথা পলাশবাৰীৰ অৱস্থিতিটো কেনেকুৱা, এই সন্দৰ্ভত মই আপোনাৰ মুখেৰে জানিব বিচাৰিছো। পলাশবাৰী বা অসমৰ স্থিতিৰ কথা ক'বলৈ গ'লে প্ৰথমতে মই চমুকৈ মই আমাৰ পশ্চিমবংগৰ স্থিতিলৈ আপোনাক ক'ব বিচাৰিছো যে যিহেতুকে তৃণমূল কংগ্ৰেছ দলৰ যিটো আদৰ্শ আছে মা, মাটি, মানুহ আৰু সমন্বয়, এই যিটো বাক্য, যি শব্দ, সেইকেইটাক আমি অনুসৰণ কৰি মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে পশ্চিমবংগত ভাল ৰাইজৰ শাসন কৰি আহিছে। আৰু আজি আমি যদি চাওঁ কিছুদিন পিছলৈ আমি লক্ষ্য কৰোঁ, আজি মমতা বেনাৰ্জী ডাঙৰীয়া SIR হৈ যেনেকৈ লাগি আছে, তেওঁ এগৰাকী হয়তো আমি ইতিহাসত নাপাম এনেকুৱা চিফ মিনিষ্টাৰ যিয়ে তেওঁ জনসাধাৰণৰ কাৰণে তেওঁ নিজেই ওলাই আহি সুপ্ৰিম কোৰ্টত তেওঁ দাখিল কৰিছে, কেছ দাখিল কৰিছে আৰু তেওঁ নিজে এডভকেট কৰিছে। তো এইটো ইতিহাসত এয়া প্ৰথম এনেকুৱা মুখ্যমন্ত্ৰী যে ৰাইজৰ হৈ তেওঁ ৰাইজৰ কথা ভাবি তেওঁ কাম কৰিছে। তো তেনেস্থলত এগৰাকী মহিলাই নেতৃত্ব দিয়া এটা দল যিয়ে 2011 চনৰ পৰা একেৰাহে তেওঁ শাসন কৰি আহিছে, পশ্চিমবংগত বহুত কাম কৰিছে, তেওঁৰ যিটো জীৱন
ধাৰা যিটো জীৱনশৈলী তেওঁৰ একদম সাধাৰণ হয় তেওঁ নিজৰ কাৰণে কেতিয়াও কাম কৰা নাই ৰাইজৰ হৈ কাম কৰিছে তেওঁ বৰঞ্চ আমি যিবোৰ ৰেকৰ্ড চাওঁ তেওঁ পেঞ্চন যিটো এমপি পেঞ্চন তেওঁ এমপি পেঞ্চনো নলয় তেওঁ দৰমহা নলয় তো তেওঁ ৰাইজৰ হৈ কাম কৰি গৈছে কিন্তু আজি যদি আমি চাবলৈ যাওঁ আজি যিবোৰ তেওঁলোকে ক্ষমতাত ধৰা মন্ত্ৰী আছে মুখ্যমন্ত্ৰী তেওঁলোকে সদায় নিজৰ ব্যক্তিগত কাম কৰিছে পাহাৰ সম্পদবোৰ কৰিছে তো সেই দলত আমি কাম কৰাৰ কাৰণে আহিছো অসমৰ স্থিতি বুলি ক'বলৈ গ'লে স্থিতি হয় আমিও স্বীকাৰ কৰিব লাগিব যে দলটো যিহেতুকে কাম কৰি আহিছে আৰু আমাৰ যিটো প্ৰত্যাহ্বান নোহোৱা নহয় প্ৰত্যাহ্বান আমি ভালোখিনি পাইছো বা প্ৰত্যাহ্বান আমি গ্ৰহণো কৰিছো এটা নতুনকৈ আমি কাম কৰিছো অসমৰ স্থিতিও সিমান বেয়াও নহয় আমি ভালোখিনি সিট দিব বুলি আমাক প্ৰাৰ্থিত্ব আগবঢ়াব বুলি শীৰ্ষ মহলে আমাক জনাইছে কাম কৰি আছে তেওঁলোকে যথেষ্টখিনি কাম কৰিছে আৰু কিছুমান সুবিধাবাদী মানুহ আহে দলটোত দায়িত্ব লৈ আকৌ তেওঁলোকৰ সুবিধাটো পূৰণ হোৱাৰ পিছত তেওঁলোকে দলটো গুচি যায় তো এতিয়া আমি পলাশবাৰীত আমি আগুৱাই আহিছো আমি যুৱচামে আমি দায়িত্ব লৈছো আমি 2 মাহ হোৱা নাই আমাৰ জইন কৰিবলৈ কিন্তু আমি জিলা কমিটিখন আমি পূৰ্ণাংগ দক্ষিণ কামৰূপ জিলা কমিটিখন বনাইছো ব্লক লেভেলত আমি 3টাকৈ ব্লক বনাব সক্ষম হৈছো আৰু এটা আছে তো আমি যিখিনি আমাৰ গ্ৰাছৰুট লেভেলত কাম কৰি মণ্ডল কমিটি বনোৱাৰ কাৰণে আমি এতিয়া পলাশবাৰীত কাম কৰিছো কিন্তু যিটো আমি ভাবিছিলো যে এটা সময়ত আমি তৃণমূল কংগ্ৰেছ আমি ভালকে আমি সাকসেছ হ'ব নোৱাৰিম নেকি বা মানুহখিনি আমাক আকলি নল'ব লাগে কিন্তু তাৰ বিপৰীতে আমি বহুখিনি সফলতা পাইছো মানুহখিনি আগ্ৰহ হৈছে আমি য'ত ঘূৰিছো মানুহখিনি আমাক মানে আগবাঢ়ি থকাৰ কাৰণে তেওঁলোকে আমাক জনাইছে আমি আপোনাৰ পৰা জানিব বিচাৰিম যিহেতুকে আমি তৃণমূল কংগ্ৰেছ বুলি ক'লে দৰাচলতে আমি যিখিনি আমাৰ মাইনৰিটি এলেকা আছে সেই এলেকাখিনিতে তেওঁলোকৰ অৱস্থিতি বুলি আমাৰ অসমত বিশেষকৈ এটা চৰ্চা আছে কিমান দূৰ সঁচা এই ক্ষেত্ৰত আপুনি ভাবে তো মাইনৰিটি বুলি কোনো কথা নাই যেহেতুকে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ সকলোৰে অধিকাৰ আছে ৰাজনৈতিক পাৰ্টি কৰিবলৈ ৰাজনৈতিক দলত থাকিবলৈ সকলোৰে অধিকাৰ আছে কিন্তু কথা হ'ল যে এনেকুৱা নহয় যে এইটো মাত্ৰ অকল তৃণমূল কংগ্ৰেছ বুলি নহয় কংগ্ৰেছ দলৰো এটা দাগ আছিলে যে তেওঁলোকে মাইনৰিটিখিনিক প্ৰাধান্য দিয়ে বুলি কয় তো প্ৰাধান্য কোনেও কাকো নিদিয়ে যাৰ যি স্ব ইচ্ছাই তেওঁলোকে নিজৰ দলত আহে কাম কৰে এটা তৃণমূল কংগ্ৰেছ দলতো আমাৰ আছে অকল মাইনৰিটি বুলি নহয় হিন্দু জাগাতো আমাৰ স্থিতি আছে হিন্দু জাগাতো আমাৰ কাম কৰি আছে আজি পলাশবাৰীত আমি কাম কৰি আছো তো আমিতো ইয়াতে আমাৰ প্ৰায়ভাগ আমাৰ হিন্দু মানুহখিনি আছে কাম কৰিছে তো মাইনৰিটি এইবোৰ বা মানে জাতিক লৈ আমি চিন্তা চৰ্চা কৰা নাই আমি ৰাইজৰ হৈ যেতুকে কাম কৰিবলৈ দলমত নিৰ্বিশেষে বা ধৰ্ম বুলি আমি কাকো আমি চোৱা নাই আমি সমাজখনৰ কাম কৰাৰ কাৰণে ওলাই আহিছো আৰু যিহেতুকে বিৰোধী ঐক্য হোৱাৰ পথত অসমৰ এইবাৰৰ যি বিধানসভা নিৰ্বাচন আছে বিৰোধী ঐক্যবদ্ধ হৈ যুঁজাৰ এটা সংকল্প লোৱা বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত চৰ্চা চলিছে বিৰোধী পক্ষত টিএমচিৰ স্থিতিটো কেনেকুৱা থাকিব তেওঁলোক বিৰোধী পক্ষত মানে আপোনালোক বিৰোধী পক্ষত নাথাকিব নেকি এইটোৰ ক্ষেত্ৰত মই যেহেতুকে দলটোৰ নতুন মানুহ এগৰাকী তো বিৰোধী ঐক্যৰ ক্ষেত্ৰত মইতো বিশেষ একো ক'বলৈ নাযাওঁ কিন্তু তথাপিও এটা কথা ক'ম যে টিএমচি যিখিনি বিৰোধী ঐক্যত আছে তেওঁলোকে ইনভিটেশ্যন অনুযায়ী আছে তো যেহেতুকে পশ্চিমবংগতো তৃণমূল কংগ্ৰেছে তেওঁলোকে ইলেকশ্যন খেলায় তেওঁলোকে নিজাকৈ খেলায় তো এতিয়া অসমত যদি কোনোবাই বিচাৰিলে হয় টিএমচিক আহাতো তো নিশ্চয় এইটো তেওঁলোকৰ দলে চিন্তা চৰ্চা কৰিলে হয় এটা যেহেতুকে আমি আমাৰ দলটো আমি সংগঠনটো আগুৱাই নিব লাগে যেহেতুকে আমাৰ অকল ধাৰণাটো অকল এটা বছৰৰ নিৰ্বাচনটো বুলি আমাৰ কোনো ধৰণৰ লক্ষ্য উদ্দেশ্য নহয় আমি ইলেকশ্যনৰ পাছতো আমাৰ ৰাইজৰ মাজত কাম কৰাৰ আমাৰ উদ্দেশ্য আছে তো সেইটোৰ ক্ষেত্ৰত এটা দলে যদি বা কোনোবা যদি আজি বিৰোধী ঐক্যমঞ্চৰ যিখিনি পাৰ্টি আছে তেওঁলোকে যদি টিএমচিক বিচাৰিলে হয় হয়তো নিশ্চয় দলেও কিবা এটা চিন্তা চৰ্চা কৰিলে হয় এইখিনিতে আমি ব্ৰেক লৈছো বিৰতিৰ পিছত আমি পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিম শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ বিৰতিৰ পিছত আমি পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিছো আমাৰ লগত উপস্থিত আছে টিএমচি নেতা বিকাশনাথ যোগী আমি তেখেতৰ মুখেৰে আমি কিছু কথা আপোনালোকক জনাবলৈ আমি চেষ্টা কৰিছো আমি পোনে পোনে আমি তেখেতৰ ওচৰলৈ আহিছো আৰু তেখেতৰ পৰা জানিব বিচাৰিম যে বৰ্তমান অসমৰ ৰাজনীতি যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমত বৰ্তমান দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত এখন যুঁজ চলিছে যিখন যুঁজ নাৰীকেন্দ্ৰিক হৈ পৰিছে ইফালে যদি মুখ্যমন্ত্ৰী তেখেতৰ অৰ্ধাংগিনীক লৈ গৌৰৱ গগৈ আক্ৰমণ কৰিছে আনফালে গৌৰৱ গগৈ অৰ্ধাংগিনীক মুখ্যমন্ত্ৰী আক্ৰমণ কৰিছে তেনে এটা অৱস্থাত
অসমৰ ৰাজনৈতিক বাতাবৰণটো অকল আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত আছে, কোনো ডেভেলপমেণ্টৰ কথা আমি দেখিবলৈ পোৱা নাই। আপুনি কি ক'ব? এইটো একদম সত্য কথা যে বৰ্তমান নিৰ্বাচন সমাগত, বিধানসভা নিৰ্বাচন সমাগত, এইটো সময়ত আজি বিজেপি দলে কোনো ধৰণৰ উন্নয়নৰ কথা কৈ তেওঁলোকে পৰৱৰ্তী শাসনত অহাৰ কোনো ধৰণৰ কথা কোৱা নাই। তেওঁলোকে মিয়াৰ কথা বেছি আলোচনা কৰি আছে। আজি আমি যদি চাওঁ, আজি কিছুদিন আগতে আপাৰ আছামৰ পৰা মিয়া খেদা এটা বিভিন্ন ধৰণৰ জাতীয় সংগঠনৰ দ্বাৰা তেওঁলোকে এটা পৰিকল্পনা কৰি আছে। দ্বিতীয়তে আজি আপুনি যিটো সুধিলে যে গৌৰৱ গগৈৰ কথাটো, মুখ্যমন্ত্ৰী, প্ৰথম কথা ক'বলৈ গ'লে মই যদি কওঁ ইতিহাসৰ হয়তো এনেকুৱা প্ৰথমগৰাকী আমি মুখ্যমন্ত্ৰী পাইছোঁ যাৰ অৰ্থহীন, ভেলুলেছ। তেওঁ কয় কিবা এটা, কৰে কিবা এটা। তেওঁ মানে ক্ষমতাত ইমানেই মানে ৰাগিয়াল হৈছে যে তেওঁৱে মানে অসমখনক এতিয়া তেওঁ যেনেকে বিচাৰে তেওঁ তেনেকে শাসন কৰিব, আৰু তেওঁ যেনেকে অসমৰ জনসাধাৰণক উঠা বহা কৰাব তেনেকে ধৰণৰ তেওঁলোকে কৰাব বুলি তেওঁলোকে মনত এটা পুহি লৈ ৰাখিছে। এতিয়া আজি গৌৰৱ গগৈৰ ক্ষেত্ৰত আজি যিখিনি তেওঁলোকে কৰিছে, ৰাজনৈতিক ক্ষেত্ৰখনত সকলোৰ বিৰুদ্ধে কথা কোৱাৰ অধিকাৰ আছে, আৰু কংগ্ৰেছ দল হওক বা বেলেগ অন্য দলেও কোনো কেতিয়া তথ্য নোহোৱাকে কথা নকয়। আৰু সেই যিটো গৌৰৱ গগৈৰ মন্তব্যটো যাতে তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ নিদিয়ে, তেওঁলোকে মানহানি কেছ কৰি আজি তেওঁলোকে হাইকোৰ্টৰ দ্বাৰাই তেওঁলোকে গৌৰৱ গগৈলৈ মানে নোটিছ জাৰি কৰাইছে যে মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ বা কোনো ধৰণৰ লৈ তেওঁলোকে যাতে পুনৰাই কোনো ধৰণৰ মন্তব্য নিদিয়ে, তেনেকুৱা ধৰণৰ এটা নিৰ্দেশনা জাৰি কৰাইছে। তো এইটো হ'ল তেওঁলোকৰ এটা ভয়, মুখ্যমন্ত্ৰী যাতে আৰু পিছলৈ গৌৰৱ গগৈ যাতে তেওঁলোকৰ বিৰুদ্ধে একো মাত মাতিব নোৱাৰে, ৰাইজৰ হৈ যাতে তেওঁলোকৰ যিটো আচল স্বৰূপ সেইটো যাতে ব্যাখ্যা কৰাব নোৱাৰে, সেইটোক লৈ তেওঁলোকে আগতীয়াকৈ মানহানি কেছ কৰি তেওঁলোকে এটা নিৰ্দেশনা জাৰি কৰি দিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে যদি প্ৰথম কথাত ক'বলৈ যাওঁ, আজি মুখ্যমন্ত্ৰী যদি ডেভেলপমেণ্টৰ কথা ক'বলৈ যায়, তেনেকুৱা ধৰণৰ কোনটো ডেভেলপমেণ্টৰ কথা ক'ব? তেওঁলোকে আঁচনিৰ কথা ক'ব। আজি আঁচনি যে তেওঁলোকে বিলাই আছে, তেওঁলোকে ক'ৰ পৰা বিলাই আছে? ভাৰতবৰ্ষৰ কথা চাবলৈ গ'লে আজি ভাৰতবৰ্ষত 4জন গুজৰাটী শাসন কৰি আছে। 2জন গুজৰাটীয়ে বিকিছে আৰু 2জন গুজৰাটীয়ে কিনিছে। আপোনালোকে হয়তো গম পাইছে মই কাৰ কথা ক'বলৈ গৈছোঁ। তেনেস্থলত সেই 2জন গুজৰাটী, 4জন গুজৰাটীৰ শৰণাপন্ন হৈ আমাৰ অসমৰ প্ৰধান সেনাপতিগৰাকীয়ে শৰণাপন্ন হৈ তেওঁলোকে দেশ চলাই আছে, অসমখন চলাই আছে। আজি তেওঁলোকে ঋণ লৈছে, আজি বহু লাখ লাখ কোটি টকাৰ ঋণ লৈ তেওঁলোকে অসমখনৰ প্ৰত্যেকগৰাকী জনসাধাৰণক তেওঁলোকে ঋণগ্ৰস্ত কৰিছে। ঋণৰ বজা দিছে, তেওঁলোকে মূল্য বৃদ্ধিৰ বজা দিছে, টোল গেটৰ বজা দিছে। তেওঁলোকে আমাৰ যিবোৰ চাহ বাগিচাবোৰ আছে সেইবোৰ তেওঁলোকে বিশেষ উদ্যোগপতিবোৰক বিক্ৰী কৰিছে। আমাৰ যিবোৰ থলুৱা খিলঞ্জীয়াৰ আমাৰ মাটিবোৰ আছে, হাজাৰ হাজাৰ বিঘা, লাখ লাখ বিঘা তেওঁলোকে আদানী, আম্বানী, ৰামদেৱক তেওঁলোকে দি এছাইডৰ পৰা তেওঁলোকে জাতি মাটিৰ ভেটিৰ কথা কৈ কিনে আমাৰ সেই জাতি মাটিৰ ভেটি তেওঁলোকে ধ্বংস কৰিছে। আজি অসমৰ যিবোৰ আমাৰ বিদ্যালয়বোৰ আছে, তেওঁলোকৰ দিনতে 8,000ৰ ওপৰৰ আমাৰ অসমীয়া মাতৃভাষাৰ বিদ্যালয়বোৰ তেওঁলোকে বন্ধ কৰিছে, তলা লগাইছে। তো কিহৰ ডেভেলপমেণ্ট, কোনটো ছেক্টৰত তেওঁলোকে ডেভেলপমেণ্ট কৰিছে? অসমৰ যিবোৰ আমাৰ হাতাম পৰীক্ষা সম্পদবোৰ আছিল, সেই সম্পদবোৰ তেওঁলোকে এটা এটাকৈ আদানী আম্বানীৰ হাতত তেওঁলোকে লিজত দি বিক্ৰী কৰি আছে। আজি এয়াৰপৰ্টখনৰ কথাই আমি কওঁ, তো এইবোৰ এটা জ্বলন্ত উদাহৰণ। তো তেনেকৈ তেওঁলোকে এতিয়া যিহেতুকে চৰকাৰখনৰ হাতত আঁচনি চলাবলৈ পুঁজি নাই, আমাৰ যিবোৰ চৰকাৰী চাকৰিয়াৰ আছে তেওঁলোকক পুঁজি দিবলৈ তেওঁলোকৰ পইচা নাই, তো তেওঁলোকে ঋণৰ পৰা ঋণ লৈ তেওঁলোকে এতিয়া ধাৰুৱা হৈ কিনে মুখ্যমন্ত্ৰী আমাৰ যি ৰাইজৰ টকাবোৰ আছে সেই টকাবোৰ অপচয় কৰিছে। ইয়াৰ বাহিৰে একো নহয়। যিহেতুকে পলাশবাৰী সমষ্টিটো বিগত 10 বছৰে বিজেপি দলৰ দখলত আছে, আৰু এগৰাকী MLA আমি দেখিবলৈ পাইছোঁ, হেমাংগ ঠাকুৰীয়া, তেওঁ সবল নেতৃত্ব দি আহিছে, সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। তেনে এটা অৱস্থাত আপুনি নতুনকৈ TMCক পলাশবাৰীত আনি আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আৰু তেওঁক আপুনি কেনেদৰে প্ৰত্যাহ্বান জনাম বুলি আপুনি আশা কৰিছে? প্ৰত্যাহ্বানটো আমি ভালোখিনি প্ৰত্যাহ্বান আমি জনাব লাগিব বা আমি জনাই আহিছোঁ। আমি যদি আগৰ 10-15 বছৰৰ কথা চাওঁ, আমাৰ ইয়াত সন্মানীয় প্ৰণৱ কলিতা ডাঙৰীয়াই বিধায়ক হিচাপে তেওঁ পলাশবাৰী সমষ্টিখনক শাসন চলাই আহিছিলে, বা যতীন মালী ডাঙৰীয়াই অগপৰ পৰা তেওঁ শিক্ষামন্ত্ৰী হৈ পলাশবাৰী সমষ্টিক নেতৃত্ব দিছিল। আজি তেওঁলোকৰ দিনত যথেষ্টখিনি উন্নতি হৈছিলে পলাশবাৰী সমষ্টিত। শিক্ষাৰ ক্ষেত্ৰতো আমি নুই কৰিব নোৱাৰোঁ, যদি আমি বিৰোধী, যদি আমি এটা নিৰ্বাচন খেলিম, কিন্তু কিছুমান বস্তু আমি শলাগ ল'ব লাগিব। আজি যতীন মালীৰ দিনত আমাৰ বহুখিনি শিক্ষা ক্ষেত্ৰত পলাশবাৰী সমষ্টিৰ এটা উন্নতি হ'বলৈ সক্ষম হৈছিলে, আৰু কিন্তু তথাপিও ক'বাত নহয় ৰৈ গৈছিলে। আজি প্ৰণৱ কলিতা ডাঙৰীয়া MLA হৈছিলে, কিন্তু তেওঁলোকৰ আমি কোনো ধৰণৰ আমি কৰাপশ্যনবোৰ পোৱা নাছিলোঁ।
তেওঁলোকৰ বিৰুদ্ধে ৰাইজে কেতিয়াও মানে আন্দোলন কৰা নাছিলে, তেওঁলোকৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাছিলে, তেওঁলোকৰ কোনো ধৰণৰ আমি ভইচ ৰেকৰ্ডিং আমি পোৱা নাছিলোঁ। তো তেওঁলোকে সদায় ৰাইজৰ হৈ কাম কৰিছিলে। তো তেওঁলোকক চাই আজি যদি অনবলিতেওতো বিজেপিৰ পৰা শাসন কৰিছিলে, সেই বিজেপিৰ শাসনতো আমি তেনেধৰণৰ কোনো ধৰণৰ আমি কৰপশ্যনৰ আমি সিমান পোৱা নাছিলোঁ, কিন্তু তথাপিও ক'ৰবাত মই কৈছোঁ অলপ ফুট থাকি যায়, থাকিবও সেইটো। কিন্তু আজি আমি যদি বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰৰ ক্ষেত্ৰত যদি আমি কথা ক'বলৈ যাওঁ, হয়তো আমি কোনেও কল্পনা কৰা নাছিলোঁ পলাশবাৰীৰ কোনো এজন ৰাইজ বা ভোটাৰে কোনো ধৰণৰ তেওঁৰ যে শাসন ৰাজ যি তেওঁলোকৰ শাসনৰ যিটো এটা মই মতালি সেইটো হয়তো কোনো ধৰণৰ তেওঁলোকে পৰিকল্পনা কৰা নাছিলে। আজি আমি কিছুদিন আগত, আজি এমাহ হৈ গ'ল, এমাহৰ আগত আমি যিবোৰ মিডিয়া সংবাদ মাধ্যমৰ জৰিয়তে পৰ্টেল কি ইলেক্ট্ৰনিক মিডিয়া সকলোতে আমি দেখিবলৈ পাইছিলোঁ, শুনিবলৈ পাইছিলোঁ আজি বহু টকাৰ কৰপশ্যন, মাটিৰ কৰপশ্যন ভইচ ৰেকৰ্ডিং সহকাৰে আমি শুনিবলৈ পাইছিলোঁ। তো এইবোৰ এটা ভইচ ৰেকৰ্ডিংটো প্ৰকাশিত হোৱাৰ কাৰণে আমি শুনিব পাইছোঁ বা গম পাইছোঁ, কিন্তু ইয়াৰ অন্তৰালৰ ভিতৰত আৰু যিবোৰ আছে কৰপশ্যন আছে তেওঁলোকে লুণ্ঠন কৰি গৈ আছে। তেওঁলোকক খবৰ পোৱা মতে তেওঁলোকৰ অনুৰাগীৰ হওক বা হাৱে বাৱে থকা মানুহৰ দ্বাৰা হওক বা তেওঁলোকে নিজে বহু হাজাৰ হাজাৰ টকাৰ লাখ কোটি টকাৰ তেওঁলোকে মাটি কিনিছে, মাটি সম্পদবোৰ তেওঁলোকে গঢ়ি গৈছে। এইবোৰ 5 বছৰত জানো সম্ভৱ জানো তেওঁলোকে এনেকে হেৰি কৰাটো? তো যিখিনি আমি উন্নয়ন সাধন তেওঁলোকে কৰিব লাগিছিলে, তো এইটো তেওঁলোকে কৰিব। আজি আমি দেখিবলৈ বা আপোনালোকৰ যিটো মুখ্য কাৰ্যালয়, এই কাৰ্যালয়ৰ ওচৰতে আমি যিবোৰ ৰাস্তাৰ অৱস্থা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাটপথটো আমি যদি চাবলৈ যাওঁ, বঙৰাৰ পৰা আৰম্ভ কৰি যিটো আমাৰ বিজয়নগৰ বাটৰহাটলৈ আমাৰ যোৱা ৰাস্তা, গোৱালপাৰা সংযোগী পোষ্টত, এইটো আজি অতদিনে এটা বেয়া অৱস্থাত আছে, জৰাজীৰ্ণ অৱস্থাত আছে, য'ত নালাৰ পানীবোৰ আহি ৰাস্তা পাইছে, দুৰ্গন্ধত থাকিব নোৱাৰি, মানুহ পৰিছে, ই ৰিক্সা পৰিছে, তথাপিও তেওঁলোকৰ গাত গা লৰা নাই, তেওঁলোকে আগবাঢ়ি অহা নাই কাম কৰাৰ কাৰণে। এই গাঁৱৰ ভিতৰৰ বহু ৰাস্তা আছে, এতিয়াও উন্নয়ন হোৱা নাই। তেওঁলোকে কেৱল আঁচনিৰ কথা কৈ আছে, আঁচনিৰ জৰিয়তে তেওঁলোকে মহিলাসকলক তেওঁলোকে হাতৰ মুঠিত ৰাখিব চেষ্টা কৰি আছে। অৰুণোদয় আঁচনিৰ কথা কয়, তেওঁলোকে 10,000 টকাৰ কথা কয়, CM টিপুলে এইবোৰৰ জৰিয়তে যিবোৰ আঁচনি তেওঁলোকে দি আছে এইবোৰৰ কথা কয়। এইবোৰ আচলতে উন্নয়ন বুলি আমি কোনো ক্ষেত্ৰত আমি নকওঁ। যিহেতুকে সমাগত নিৰ্বাচনত আপুনি তৃণমূল কংগ্ৰেছৰ পৰা এইবেলি পলাশবাৰী বিধানসভাত নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আপুনি মনে প্ৰাণে বিচাৰি আহিছে। আপোনাৰ পৰা আমি অন্তিম এটা প্ৰশ্ন আমি জানিব বিচাৰিম, যদি TMC দলে আপোনাক পলাশবাৰীৰ পৰা এইবাৰ টিকেট প্ৰদান কৰে, আপুনি কেনেকুৱা প্ৰতিশ্ৰুতি লৈ পলাশবাৰী ৰাইজৰ মাজত সোমাব? চাওক, যদি ৰাইজে মোক দলৰ ফালৰ পৰা যিহেতুকে মোক কাম কৰিবলৈ তেওঁলোকে আগবঢ়াই দিছে, দলটোৰ প্ৰতিও মোৰ বহুখিনি দায়িত্ব আছে। অকল মই মোৰ স্বাৰ্থটো চালে নহ'ব, দলটোক মই কেনেকৈ আগুৱাই নিব পাৰোঁ সেইটোও মই প্ৰধান লক্ষ্য হিচাপে লৈছোঁ। দ্বিতীয়তে, মই ৰাইজৰ হৈ কাম কৰাৰ কাৰণে মই ওলাই আহিছোঁ। জনপ্ৰতিনিধি হওঁ নহওঁ সেইটো ৰাইজে বিচাৰ কৰিব, ৰাইজৰ ওপৰত এৰি দিছোঁ। কিন্তু তথাপিও ৰাইজৰ হৈ কাম কৰাৰ কাৰণে আহিছোঁ। যদি ৰাইজৰ আশীৰ্বাদত যদি মই বিধায়ক হ'ব পাৰোঁ, মই কিছুমান ছেক্টৰত কিছুমান নিজে বস্তু কিছুমান ভাবি লৈছোঁ যে আমি যদি চাবলৈ যাওঁ, আজি চৰকাৰখনে বিজেপি চৰকাৰে যেনেকৈ আমাক মানুহক 5টা ডাঙৰ উপহাৰ দিছে, সেই উপহাৰৰ বিৰুদ্ধে আমি কাম কৰিম। প্ৰথম তেওঁলোকে উপহাৰ দিছে, এনেকৈতো সৰু সুৰা উপহাৰ বহুত আছে। প্ৰথম 5টা মেজৰ উপহাৰ তেওঁলোকে আমাৰ জনসাধাৰণৰ প্ৰতি জাপি দিছে। মূল্য বৃদ্ধি, চাহ বাগিচাবোৰ ব্যক্তিগতকৰণ, উদ্যোগপতিবোৰক বিশিষ্ট হেৰিবিলাক বিকি দিছে। আমাৰ টোল গেটৰ উপহাৰ দিছে, স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক লুণ্ঠন কৰি আছে, স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ সাধাৰণ মানুহখিনিক হাহাকাৰ অৱস্থাত পৰিণত কৰিছে। তো এইবোৰ যি 5টা উপহাৰ, সেই উপহাৰৰ বিৰুদ্ধে কাম কৰিম। আৰু মোৰ যিখিনি লক্ষ্য উদ্দেশ্য, প্ৰথম আমাৰ যিহেতুকে হাতী মানুহৰ যিটো সমস্যা, আজি আমি দিনক দিনে পলাশবাৰী সমষ্টিত বাঢ়ি গৈ আছে। আজি আমি যদি ভুৰাপাৰা, হানপাৰা, এইবোৰ মেধিপাৰা, ভাগৱতীপাৰাত আজি বহুত অনিষ্ট কৰিছে, মানুহৰ ঘৰবোৰ ভাঙি আছে। কিয়? আজিলৈ বিজেপি চৰকাৰখনে বা বিজেপি বিধায়কজনে হাতীৰ এই যিটো স্থায়ী সমস্যা, সেই সমস্যাটো সমাধান কৰিব নোৱাৰিলে। আমি বিজ্ঞানসন্মতভাৱে আমি হাতী মানুহৰ যিটো সংঘাত, হাতীৰ যি উপদ্ৰৱ, হাতীক আমি কেনেকৈ পলাশবাৰী সমষ্টিত অহাটো আমি ৰোধ কৰিব পাৰোঁ, সেইটোৰ ওপৰত আমি বিশেষ গুৰুত্ব দিম। দ্বিতীয়তে, আমি বৰদুৱাৰ বাগান এলেকাত আজি যিবোৰ তাৰে খিলঞ্জীয়া মানুহবোৰক ছেটেলাইট টাউনশ্বিপৰ জৰিয়তে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে। এতিয়া হয়তো নিৰ্বাচনৰ কাৰণে সেই বস্তুটো তেওঁলোকে বন্ধ কৰি থৈ দিছে। আমি যদি শাসনত, মই যদি বিধায়ক হিচাপে আহিব পাৰোঁ ৰাইজৰ মাজলৈ, তেতিয়া আমি প্ৰথম ভূমি অধিকাৰৰ যি আইন আছে, সেই আইনৰ জৰিয়তে আমাৰ তাৰে খিলঞ্জীয়া মানুহখিনি প্ৰথমতে আমি ভূমি পট্টা দি আমি ব্যৱস্থা কৰাম। দ্বিতীয়তে, বৰদুৱাৰ বাগান অঞ্চলত আমি শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাবলৈ আমি মহাবিদ্যালয় খোলাৰ পৰিকল্পনা কৰিছোঁ। পলাশবাৰী সমষ্টি শিক্ষাৰ ক্ষেত্ৰত
অগ্ৰগতি হ'বলৈ আমি বিশ্ববিদ্যালয় আমি গঢ়াৰ পৰিকল্পনা কৰিছোঁ। তো আমাৰ যি দৰাবিলত লজিষ্টিক পাৰ্কৰ জৰিয়তে মানুহখিনিক তাৰ পৰা বা লজিষ্টিক পাৰ্কৰ জৰিয়তে ভূমি অধিগ্ৰহণ কৰা চৰকাৰখনে যি এটা ষড়যন্ত্ৰ কৰিছে, সেই লজিষ্টিক পাৰ্কখন আমি কিদৰে নতুন আইন সংশোধন কৰি আমি দৰাবিলৰ ভূমি আমি সংৰক্ষণ কৰিব পাৰোঁ, সেইটোৰ ওপৰত আমি কাম কৰিম। আৰু দুৰ্নীতিৰ বিৰুদ্ধে, শোষণৰ বিৰুদ্ধে আমি এইবাৰ মানে পৰিৱৰ্তন বিচাৰি পলাশবাৰী সমষ্টিৰ ৰাইজৰ মাজত আমি আহিছোঁ। কৃষকসকলৰ হৈ আমি কাম কৰিব বিচাৰিছোঁ, যিহেতু বৰ্তমান সময়ত আমি যদি চাওঁ, আজি পলাশবাৰী সমষ্টিত বহু অনা অসমীয়াই আমাৰ খিলঞ্জীয়া ভূমিৰ খেতিবোৰ মাটি এছাইডৰ পৰা তেওঁলোকে কিনি তেওঁলোকে কাটি তেওঁলোকে দোৱাকৈ খাল বনাই তেওঁলোকে পুখুৰী সাগৰ সদৃশ কৰি পেলাইছে। আমাৰ সেই কৃষি ভূমিবোৰ নষ্ট কৰিছে, যাৰ কাৰণে আমাৰ ইয়াৰ পৰা কৃষিৰ যিটো আমাৰ পৰিমাণ, সেই পৰিমাণটো কমি আহিছে, খেতি কৰা মানুহ কমি আহিছে। তো আমি কৃষিৰ ভূমিবোৰ আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, সেই খেতিয়কসকল তথা কৃষিভূমি সংৰক্ষণৰ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিম। আজি দিনক আমি পলাশবাৰী সমষ্টিৰ ক্ষেত্ৰত আজি বহুতো সমস্যা আহিছে, ছাত্ৰ ছাত্ৰীসকলে পাইছে সমস্যা, আমাৰ মহিলাসকলে সমস্যা পাই আছে, যুৱকসকলৰ চাকৰি নাই। আজি পলাশবাৰী সমষ্টিত ডাঙৰ ইণ্ডাষ্ট্ৰী আছে, বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী আছে, লিমিটেড কোম্পানী আছে, এই প্ৰাইভেট লিমিটেড কোম্পানী, এই লিমিটেড কোম্পানীত যিবোৰ মেইন পোষ্ট তাত কোনে কাম কৰিছে? বহিৰাগত UP বিহাৰৰ পৰা আহি মানুহবিলাকে ডাঙৰ পোষ্টবোৰ লৈ আছে। আমাৰ অসমৰ বা স্থানীয় কেণ্ডিডেট আছে যদিও বহু কম পৰিমাণে আছে। আমি মানে পৰিকল্পনা কৰিছোঁ, যদি মই বিধায়ক হিচাপে ৰাইজৰ মাজত আহিব পাৰোঁ, 80% আমি সংৰক্ষণ আমাৰ পলাশবাৰী স্থানীয় শিক্ষিত নিবনুৱা যুৱক যুৱতীক যাতে আমি তাতে সংস্থাপন দিব পাৰোঁ, আমি সেইটো আমি লক্ষ্য ৰাখিছোঁ। এনেকুৱা ধৰণৰ আছে আৰু পৰিকল্পনা। সময়ত আমি যেতিয়া নিৰ্বাচনৰ ৰাইজৰ মাজলৈ আহিম, আমাৰ এজেণ্ডা ৰাইজৰ হৈ কি কাম কৰিম, আমি গোটেইখিনি আমি ৰাইজৰ মাজলৈ আগুৱাই নিম। হয়, ধন্যবাদ বিকাশ নাথ যোগী। আপুনি আজি আমাক বহুত সময় দিলে, তাৰ কাৰণে ধন্যবাদ। কিন্তু আপোনাৰ লগত যিখিনি কথা পাতিলোঁ, সেইখিনি নিশ্চয় সামান্যতম। অনাগত সময়ত আমি পুনৰ আপোনাক আমাৰ মজিয়াত আমি বিচাৰিম। ৰাইজে আপোনাৰ মুখেৰে আৰু বহুত কথা জানিব বিচাৰিব, আমি সেই প্ৰশ্ন কৰিম আৰু আশা কৰোঁ আপুনি উত্তৰ দি যাব। নিশ্চয়। এইখিনি কৈয়ে আমি পুনৰ আপোনাৰ পৰা আমি মেলানি মাগিছোঁ আৰু প্ৰাতঃ সমূহ দৰ্শকৰ পৰা মেলানি মাগিছোঁ। ধন্যবাদ।